हेलो डियर फ्रेंड्स, आज আমি আলোচনা কৰিম ক্লাস 12 কেমিষ্ট্রি নিউ এনসিইআরটি চ্যাপ্টার 8 আৰু আগৰ এনসিইআরটি চ্যাপ্টার 12 ইয়াৰ ইম্পৰ্টেন্ট টপিক আৰু ই পাঠ্যপুস্তক প্ৰশ্নমালা এক্সাম্পল আৰু এক্সাৰসাইজৰ ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আলোচনা কৰা হ'ব। ইয়াৰ আগৰ ভিডিঅ'ত নিউ এনসিইআরটি চ্যাপ্টার 7 ইয়াৰ ওপৰত ইম্পৰ্টেন্ট টপিক আৰু কোৱেশ্চনৰ ওপৰত এটা ভিডিঅ' দিয়া হৈছে। হেতু ভিডিঅ'ৰ লিংক ডেসক্ৰিপচনত দিয়া থাকিব, তোমালোকে গৈ চাই ল'বা। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যে নিউ এনসিইআরটি চ্যাপ্টার 8 এলডিহাইড কিটন আৰু কাৰ্বক্সিলিক এসিড যে ইয়াত তোমালোকৰ তিনিটা পাৰ্ট আছে। ফাৰ্ষ্টত তোমালোকৰ কিতাপত মানে এছএমএছ মিডিয়ামৰ কিতাপত দেখুৱাই দিম, তাৰপিছত টপিক এটা লিখি দিছোঁ। যদি তোমালোকৰ কিতাপ নাই তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু সেইকেইটা টপিক তোমালোকে কভাৰ কৰিবলৈ চেষ্টা কৰিবা। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টত তোমালোকে ফাৰ্ষ্টত পাৰ্ট যে এলডিহাইডৰ তোমালোকৰ নামকৰণ শিকি ল'বা। ইয়াত যে নামকৰণ নমেনক্লেচাৰ এলডিহাইডৰ তোমালোকে এলডিহাইড আৰু কিটনৰ নামকৰণ তোমালোকে শিকি ল'বা। ইয়াৰ সাধাৰণ নাম আৰু তোমালোকৰ আইপেক নাম দুটা নাম আছে, সেই দুটা নাম তোমালোকে শিকি ল'বা। তাৰপিছত তোমালোকে চাবা যে তোমালোকৰ দিয়া আছে যে এলডিহাইড আৰু কিটনৰ প্ৰস্তুত প্ৰণালী, প্ৰিপাৰেশ্যন অফ এলডিহাইডছ এণ্ড কিটনছ। যে ইয়াৰে তোমালোকৰ কোনকেইটা ইম্পৰ্টেণ্ট সেইকেইটা চাবা। ফাৰ্ষ্টত তোমালোকে দিছে 1 নম্বৰ এলকহলৰ জাৰণৰ দ্বাৰা, 2 নম্বৰ আছে 3 নম্বৰ যেটো আছে হাইড্ৰকাৰ্বনৰ পৰা ফ্ৰম হাইড্ৰকাৰ্বনছ, এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু ইয়াৰ পৰা কোৱেশ্চন আহে। তাৰপিছত তোমালোকে চাবা যে দিয়া আছে এলডিহাইডৰ প্ৰস্তুত প্ৰণালী, প্ৰিপাৰেশ্যন অফ এলডিহাইডছ। যে এলডিহাইডৰ প্ৰস্তুত প্ৰণালী ইয়াৰে তোমালোকৰ 1 নম্বৰ আছে এসাইল ক্লোৰাইডৰ পৰা, এসিড ক্লোৰাইডৰ পৰা, এটো তোমালোকৰ ৰজেনমাৰ্ট বিজাৰণ বলা হয়। এইটো তোমালোকে চাবা, এইটো ইম্পৰ্টেন্ট হয়। তাৰপিছত 2 নম্বৰ দিয়া আছে নাইট্ৰাইল এষ্টাৰৰ পৰা, এইটো তোমালোকে চাবা। ইয়াৰে তোমালোকে ষ্টবন বিক্ৰিয়া পাবা। এইবিলাক মানে ইম্পৰ্টেন্ট, ৰজেনমাৰ্ট বিজাৰণ ষ্টবন বিক্ৰিয়া এইবিলাক ইম্পৰ্টেন্ট। তাৰপিছত তোমালোকে 3 নম্বৰ আছে হাইড্ৰকাৰ্বনৰ পৰা, ইয়াৰে তোমালোকে এ নম্বৰ যেটো আছে ক্ৰমিল ক্লোৰাইড, এইটো ইম্পৰ্টেন্ট হয়। এডাৰ বিক্ৰিয়া এইটো ইম্পৰ্টেন্ট হয়, চাবা। তাৰপিছত তোমালোকে দিয়া আছে যে শাখা শৃংখলৰ, এইটো চাবা, এইটো ইম্পৰ্টেন্ট হয়। তাৰপিছত গেটাৰমেন কজ বিক্ৰিয়াৰ দ্বাৰা বাই গেটাৰমেন কজ ৰিয়েকশ্যন, সেইটো ইম্পৰ্টেন্ট হয়, এইটো চাবা, ভেৰি ভেৰি ইম্পৰ্টেন্ট। ইয়াক গেটাৰমেন কজ বিক্ৰিয়া বুলি কোৱা হয়। যিকেইটা তোমালোকৰ মানে দেখুৱাই দিলোঁ সেইকেইটা মানে ইম্পৰ্টেন্ট হয়। আৰু এই তোমালোকৰ ডাইৰেক্ট আহিব পাৰে যে ষ্টবন বিক্ৰিয়া কি, যে ৰজেনমাৰ্ট বিক্ৰিয়া কি, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, চাবা। তাৰপিছত আছে কিটনৰ প্ৰস্তুত প্ৰণালী, প্ৰিপাৰেশ্যন অফ কিটনছ। ইয়াৰে তোমালোকে চাবা 1 নম্বৰ আছে এসাইল ক্লোৰাইডৰ পৰা, 2 নম্বৰটো ইম্পৰ্টেন্ট নাইট্ৰাইলৰ পৰা, এইটো চাবা, এইটো ইম্পৰ্টেন্ট হয়। তোমালোকৰ যদি টাইম আছে গোটেইকেইটা চাবা। ইয়াৰে যিকেইটা মানে ইম্পৰ্টেন্ট সেইকেইটা মানে কৈ আছোঁ। 3 নম্বৰ বেঞ্জিন বা প্ৰতিস্থাপিত বেঞ্জিনৰ পৰা, এইটো ইম্পৰ্টেন্ট, এইটো চাবা। যে ফিডেল ক্ৰাফ্ট এসাইলেশ্যন বিক্ৰিয়া, ইয়াৰ পৰা বাৰে বাৰে কুৱেশ্যন আহে, এইটো চাবা। চেম নাহিব পাৰে, ইয়াৰ মানে এটাইত বেলেগ থাকিব পাৰে, কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। তাৰপিছত তোমালোকে যে পাঠ্যপুস্তক প্ৰশ্নমালা 8.2 তোমালোকৰ আগৰ এনসিইআৰটিৰ 12.2 হ'ব, এইটো ইম্পৰ্টেন্ট হয়। পাঠ্যপুস্তক প্ৰশ্নমালা 8.2 এইটো চাবা, এইটো ইম্পৰ্টেন্ট হয়। তাৰপিছত তোমালোকৰ এলডিহাইড কিটনৰ ভৌতিক ধৰ্ম ফিজিকেল প্ৰপাৰ্টিজ, এইটো চাবা। যে মানে এলডিহাইড কিটন কাৰ্বক্সিলিক এচিডৰ ভিতৰত কোনটো মানে উত্তোলন আটাইতকৈ বেছি, এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, তোমালোকে চাবা। ভৌতিক ধৰ্মটো তোমালোকে চাবা। ইয়াৰে তোমালোকে পাঠ্যপুস্তক প্ৰশ্নমালা যেটো 8.3 আছে, সেইটো 2022 আহিছিল, চাবা, এইটো চাবা। তাৰপিছত আছে যে এলডিহাইড আৰু কিটনৰ মানে ৰাসায়নিক বিক্ৰিয়া, যে ৰাসায়নিক বিক্ৰিয়া কেমিকেল ৰিয়েকশ্যন। ইয়াৰে তোমালোকে ফাৰ্ষ্টত হ'ল 1 নম্বৰ নিউক্লিঅ'ফিলিয় যোজন বিক্ৰিয়া। ইয়াৰে তোমালোকে যেটো মানে 3 নম্বৰ আছে কিছুমান অতি গুৰুত্বপূৰ্ণ নিউক্লিঅ'ফিলিয় যোজন বিক্ৰিয়া আৰু নিউক্লিঅ'ফিলিয় যোজন অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ, এইটো মানে 3 নম্বৰটো ভেৰি ভেৰি ইম্পৰ্টেন্ট। ইয়াৰ 1 নম্বৰ যেটো এচিয়ানৰ যোজন, এইটো চাবা। এইটো তোমালোকৰ 2 নম্বৰ সোডিয়াম হাইড্ৰজেন, এইটো চাবা। 3 নম্বৰটো গ্ৰিগনাট বিকাৰকৰ যোজন, এইটো তোমালোকে আগতে পাই আহিছে, এইটো চাবা। তাৰপিছত তোমালোকে এলকহলৰ যোজন, ইয়াত তোমালোকে হেমিএচিটেল আৰু এচিটেল পাবা, এই দুটা চাবা। তাৰপিছত ইয়াৰ আটাইতকৈ ইম্পৰ্টেন্ট হয় ই নম্বৰটো যে এমনিয়া আৰু ইয়াৰ বুৎপন্ন যৌগৰ যোজন, ইয়াৰ পৰা বাৰে বাৰে কুৱেশ্যন এটা অহা দেখা যায়, এইটো চাবা, ভেৰি ভেৰি ইম্পৰ্টেন্ট। ইয়াৰে এই যেইকেইটা ৰিয়েকশ্যন তোমালোকে চাবা। বেলেগ ই থাকিব পাৰে, কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। যেটো এমনিয়া আৰু ইয়াৰ বুৎপন্ন যৌগৰ যোজন, এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট। তাৰপিছত তোমালোকে 2 নম্বৰ আছে বিজাৰণ ৰিডাকশ্যন। যে ইয়াৰে তোমালোকে যেটো পাবা হাইড্ৰকাৰ্বনলৈ বিজাৰণ,
এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট 2016 আৰু 2019 আহিছিল যে ক্লোমেনশ্যন বিজাৰণ ক্লোমেনশ্যন ৰিডাকশ্যন এইটো তোমালোকে চাবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ আৰু এটা আছে উল্ফ কৃষ্ণৰ বিজাৰণ এইটো তোমালোকে চাবা। তাৰপিছত 3 নম্বৰ জাৰণ 4 নম্বৰ যে তোমালোকে পাবা যে তলত উল্লেখ কৰা মৃদু জাৰকবোৰ ব্যৱহাৰ কৰি এলডিহাইড আৰু কিটনৰ মাজত পাৰ্থক্য ব্যৱহাৰ কৰিব পাৰি। তোমালোকে কুৱেশ্যন আহিব পাৰে যে এলডিহাইড আৰু কিটনৰ পাৰ্থক্য কেনেকৈ ব্যাখ্যা কৰিব পাৰি। 1 নম্বৰ হ'ল টলেৰেন্সৰ পৰীক্ষাৰ দ্বাৰা আৰু এটা হ'ল ফেলিঙৰ পৰীক্ষা। এই দুটা পৰীক্ষাৰ দ্বাৰা আমি মানে এলডিহাইড আৰু কিটনৰ পাৰ্থক্য ব্যাখ্যা কৰিব পাৰি। যে এলডিহাইড আৰু কিটনৰ পাৰ্থক্য এই দুটা চাবা, টলেৰেন্সৰ পৰীক্ষা আৰু ফেলিঙৰ পৰীক্ষা এই দুটো চাবা। তাৰপিছত 3 নম্বৰ এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে হেলোফৰ্ম বিক্ৰিয়াৰ দ্বাৰা মিথাইল কিটনৰ জাৰণ এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ পৰা কুৱেশ্যন হোৱা দেখা যায়। এনেকুৱা ধৰণৰ মানে এক্সাৰচাইজত আৰু এক্সাম্পলত কুৱেশ্যন আছে, এইকেইটা কুৱেশ্যন তোমালোকে চাবা। তাৰপিছত তোমালোকে উদাহৰণ যিটো 8.4 আছে এইটো চাবা, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এনেকুৱা এইটো কুৱেশ্যন আহে থাকে। তাৰপিছত তোমালোকে পাবা যে আলফা হাইড্ৰজেনৰ বাবে বিক্ৰিয়া ৰিয়েকশ্যন ডিউ টু আলফা হাইড্ৰজেন। ইয়াৰে তোমালোকে যিটো পাবা 1 নম্বৰ এলডল গণিবপন এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে চাবা। তাৰপিছত আছে ক্ৰছ এলডল গণিবপন এইটো ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে চাবা। যে এলডল গণিবপন আৰু ক্ৰছ এলডল গণিবপন এই দুইটা ইম্পৰ্টেণ্ট, এই দুইটা চাবা। তাৰপিছত 5 নম্বৰ আছে অন্যান্য বিক্ৰিয়াসমূহ অদাৰ্ছ ৰিয়েকশ্যন। ইয়াৰে তোমালোকৰ যিটো পাবা কানিজাৰ বিক্ৰিয়া এইটো তোমালোকে চাবা, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে পাঠ্যপুস্তক প্ৰশ্নমালা ইয়াৰে যিটো 8.5 আছে এইটো ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে চাবা। ইয়াৰ পৰা এটা অহা দেখা যায়। তাৰপিছত তোমালোকে চাবা যে নামকৰণ এবাৰ কাৰ্বক্সিলিক এচিডৰ নামকৰণ তোমালোকে শিকি ল'বা। ইয়াৰ সাধাৰণ নাম আছে আৰু আইপিক নাম আছে, শিকি ল'বা। তাৰপিছত তোমালোকে যে পাবা কাৰ্বক্সিলিক এচিডৰ প্ৰস্তুত প্ৰণালী মেথডছ অফ প্ৰিপাৰেশ্যন অফ কাৰ্বক্সিলিক এচিড যে কাৰ্বক্সিলিক এচিডৰ প্ৰস্তুত প্ৰণালী তোমালোকে চাবা। ইয়াৰে তোমালোকে যিটো এলকাইল বেঞ্জিনৰ পৰা ফ্ৰম এলকাইল বেঞ্জিন এইটো তোমালোকে চাবা, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ পৰা অহা দেখা যায়। তাৰপিছত 3 নম্বৰ আছে নাইট্ৰাইল আৰু এমাইডৰ পৰা এইটো ইম্পৰ্টেণ্ট, এইটো তোমালোকে চাবা। তাৰপিছত গ্ৰিগনাৰ বিকাৰকৰ পৰা এইটো ইম্পৰ্টেণ্ট। 4 নম্বৰটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো তোমালোকে চাবা। তাৰপিছত তোমালোকে চাবা যে উদাহৰণ 8.5 এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ পৰা মানে 2018 কুৱেশ্যন আহিছিল 1, 5 আৰু 6 নম্বৰটো আহিছিল, তোমালোকে এইটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। তোমালোকে যদি মানে ভাল মাৰ্ক স্ক'ৰ কৰিব বিচাৰা তেনেহ'লে তোমালোকে প্ৰত্যেকটো টপিক মানে জানিব লাগিব আৰু ইম্পৰ্টেণ্ট টপিকবিলাক মানে বেছি গুৰুত্ব দিব লাগিব। তাৰপিছত কাৰ্বক্সিলিক এচিডৰ ভৌতিক ধৰ্ম পাবা, কাৰ্বক্সিলিক এচিডৰ ৰাসায়নিক বিক্ৰিয়া ইয়াৰে তোমালোকে চাবা। তোমালোকে যিটো পাবা যে হাইড্ৰকাৰ্বন অংশত প্ৰতিস্থাপন বিক্ৰিয়া যে সাবস্টিটিউশন ৰিয়েকশ্যন ইন দি হাইড্ৰকাৰ্বন ইয়াৰে তোমালোকে যিটো পাবা হেলোজেনেশ্যন এইটো ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে চাবা। ইয়াৰে পাবা এটা যি হেলো বল হাৰ্ট জেলেনেক্সি এইটো তোমালোকে চাবা, এইটো মানে ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে চাবা। হেলোজেনেশ্যন সেইটো তোমালোকে চাবা। তাৰ এতিয়া তোমালোকক দেখুৱাই দিম যে এক্সাৰচাইজৰ কোন কটা কুৱেশ্যন মানে ইম্পৰ্টেণ্ট হয়। তোমালোকে ফাৰ্ষ্টৰ টপিক এটা মানে NCERT যিখন আছে তোমালোকৰ সেইখিনি টপিক তোমালোকে কভাৰ কৰিবলৈ চেষ্টা কৰিবা। তাৰপিছত তোমালোকে প্ৰিভিয়াছৰ কুৱেশ্যন কৰিবা, তাৰপিছত তোমালোকে এক্সাৰচাইজ কৰিবলৈ আহিবা। এক্সাৰচাইজ 8.1 এইটো তোমালোকে চাবা। তাৰপিছত 8.3 এইটো তোমালোকে চাবা। 8.4 এইটো চাবা। 8.7 এইটো চাবা। তাৰপিছত 8.10 8.11 8.12 8.13 8.14 8.15 8.17 8.18 8.19 8.20 এইখিনি তোমালোকে চাবা। যে এক্সাৰচাইজৰ কুৱেশ্যন তোমালোকে দেখা পাইছে যে বহুত কুৱেশ্যন, কিন্তু তোমালোকে যেতিয়া কৰিবা তোমালোকে মানে টপিক কেইটাৰ ভিতৰতে আছে তেতিয়া তোমালোকে পাবা মানে বাছ তোমালোকে খালি কুৱেশ্যন কেইটা পঢ়িব লাগে। এক্সাৰচাইজৰ এইখিনি ইম্পৰ্টেণ্ট হয়, এইকেইটা তোমালোকে কুৱেশ্যন চাবা। এতিয়া তোমালোকৰ টপিক কেইটা লিখি দিছোঁ, এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। টপিক কেইটা লিখি দিছোঁ, এইখিনি তোমালোকে চাবা। যে যদি তোমালোকৰ কিতাপ নাই এইখিনি টপিক তোমালোকে কভাৰ কৰিবলৈ চেষ্টা কৰিবা। ফাৰ্ষ্টত আছে এলডিহাইড, ছেকেণ্ড আছে কিটন, থাৰ্ড আছে কাৰ্বক্সিলিক এচিড, এইখিনি তোমালোকে চাবা।